নমস্কাৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এটি অগ্ৰণী প্ৰতিষ্ঠান ষ্টাৰ সিকিউৰিটি সাৰ্ভিসৰ উদ্যোগত কাৰ্যালয়টিৰ প্ৰাংগণত উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস নিউজ নাৰেক প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এটি অগ্ৰণী প্ৰতিষ্ঠান ষ্টাৰ সিকিউৰিটি সাৰ্ভিসৰ উদ্যোগত কাৰ্যালয়টিৰ প্ৰাংগণত উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস আজি গণৰাজ্য দিৱসৰ এই পবিত্ৰখনত উপস্থিত শ্ৰদ্ধাৰ খাউন ডাঙৰীয়া ষ্টাৰ সিকিউৰিটি সাৰ্ভিসৰ প্ৰতিজন সদস্য তথা আজি পবিত্ৰ ক্ষণত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণ গণৰাজ্য দিৱসৰ আজি পবিত্ৰ দিনটি মই ষ্টাৰ সিকিউৰিটি সাৰ্ভিসৰ যি বিশেষ অনুষ্ঠান আয়োজন কৰিছিল তাত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ আৰু মই আশা ৰাখিছোঁ ষ্টাৰ সিকিউৰিটি সাৰ্ভিসে প্ৰতি বছৰে যিধৰণে এই গণৰাজ্য দিৱসটি পালন কৰে লগতে স্বাধীনতা দিৱস পালন কৰে আগলৈও তেওঁলোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি যাব বুলি মই আশা প্ৰকাশ কৰিছোঁ যেহেতু ষ্টাৰ সিকিউৰিটি সাৰ্ভিস বৰ্তমান এটি বিশেষ অনুষ্ঠানলৈ পৰিণত হৈছে তেখেতসকলে কেৱল এটি বিশেষ কৰ্মৰত জড়িত নহয় সমাজৰ বিভিন্ন সামাজিক কাম কৰি গৈছে তেখেতসকলে বৃক্ষৰোপণ তথা পাৰ হৈ যোৱা দিনবোৰত বিভিন্নজন ব্যক্তিৰ কাষলৈ গৈ এই ব্যক্তিসকলক সদায় উৎসাহমূলক পানী বিতৰণ কৰিছে আৰু আমি দেখিছিলোঁ কোভিডকালীন সময়তো তেখেতসকলে বিভিন্নজন ব্যক্তিৰ কাষলৈ গৈ সহায় আগবঢ়াইছে উল্লেখযোগ্য যে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ষ্টাৰ সিকিউৰিটি সাৰ্ভিসৰ কাৰ্যালয়ত পুৱা পতাকা উত্তোলন কৰি উদযাপন কৰা হয় গণৰাজ্য দিৱসটি আপোনালোকে নিশ্চয় জানে যে 1947 চনত 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল ভাৰত স্বাধীন হোৱাৰ পাছতে 1950 চনৰ 26 জানুৱাৰী দিনটোতে আমাৰ সংবিধান গৃহীত হৈছিল সেই উদ্দেশ্যে আজি তাৰিখটো 26 জানুৱাৰী তাৰিখটোতে গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে ভাৰতবাসীয়ে উদযাপন কৰি আহিছে সেয়েহে আমিও আমাৰ এই অনুষ্ঠানভাগ 2009 চনতে আমি হাতত লৈছিলোঁ 2009 চনৰ পৰা এই 26 জানুৱাৰী বা 15 আগষ্ট কাৰ্যসূচীভাগ আমি সৰু সৰুলৈ উদযাপন কৰি আহিছোঁ আজি 2024 চনৰ আজি শুভ ক্ষণ শুভৰ দিনটোত সকলোৱে আপোনালোকে সহযোগিতা আগবঢ়ালে ভাল লাগিছে আজি শুভ ক্ষণতে আমি 26 জানুৱাৰী দিনটোত যিধৰণে কাৰ্যসূচী হাতত ল'ব লাগিছিল সেই ধৰণৰ কৰা নাই অনাগত দিনত যাতে এই দিনবিলাকত আমি ৰাইজৰ ভাগে এই অনুষ্ঠানভাগৰ লগত জড়িত থাকি বিভিন্ন ধৰণৰ ভাল কাম কৰি সমাজৰ হকে এটা কাম কৰি যাব পাৰোঁ ভগৱানে আমাক শক্তি দিয়ক আৰু আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতা কামনা কৰিলোঁ ধন্যবাদ জয় অনুষ্ঠানটিৰ আৰম্ভণিতে পুৱা এগছি বন্তি প্ৰজ্বলন কৰি ষ্টাৰ সিকিউৰিটি সাৰ্ভিসৰ বিষয়া চন্দন হাজৰিকাই এনেদৰে তেখেতৰ মত প্ৰকাশ কৰে আজি এই গণৰাজ্য দিৱস 26 জানুৱাৰী ৰিপাব্লিক ডে সমগ্ৰ ভাৰতবাসীয়ে আজি পতাকাৰ তলত সন্মান জনাইছে আৰু সন্মান জনাই আহিছে আৰু সন্মান জনাই ভাৰতৰ ইতিহাসত ভাৰতৰ ইতিহাসত আমি
গত ব্ৰিটিছৰ শাসনৰ পৰা কেনেকৈ আমাৰ ভাৰতবৰ্ষ মুক্ত হৈছিল ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু ইয়াত উঠি পৰি নামিছিল আৰু লাহোৰৰ ৰবি নদীৰ পাৰত 1946 চনত তেওঁ ৰবি নদীৰ পাৰত আজিৰ দিনটোৰ এই পতাকাখন উত্তোলন কৰিবলৈ সক্ষম হৈছিল তেতিয়া আমাৰ ভাৰত স্বাধীন হৈ আছিল ব্ৰিটিছৰ কবলত পৰি আছিল সেই মুহূৰ্তত জৱাহৰলাল নেহৰুৱে জনপ্ৰতি চেষ্টা কৰি গাঁৱে ভূঞে নগৰে চহৰে সকলোতে ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ ভাৰতবৰ্ষক ৰক্ষা কৰিবলৈ তেওঁ আগবাঢ়ি গৈছিল সেই লক্ষ্য আমি আগত ৰাখি আজি আমি প্ৰতিটো বছৰৰ 26 জানুৱাৰী দিনটো সকলোৱে পালন কৰি আহিছোঁ উল্লেখযোগ্য যে নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ তথা যোৰহাট জিলা ই মিডিয়া আৰু অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি উৎপল দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকি পতাকা উত্তোলন কৰে গণৰাজ্য দিৱসৰ উপলক্ষে আৰু 26 জানুৱাৰীৰ উপলক্ষে মই ভাৰতবৰ্ষৰ সকলোকে সকলো দেশৰ সকলো ৰাজ্যৰ সকলো মই ভাৰতবৰ্ষৰ উজ্জ্বল কামনা কৰিলোঁ আৰু লগতে বিশেষকৈ আমাৰ অসমৰ উজ্জ্বল কামনা কৰিলোঁ ভৱিষ্যতে এনেকেই যাতে চিৰজীৱন চলি থাকক ৰাইজৰ মাজত সমাজৰ মাজত আৰু আমাৰ ষ্টাৰ চিকিউৰিটি উজ্জ্বল হওক ভৱিষ্যত উজ্জ্বল হওক আৰু যোৰহাটবাসীও উজ্জ্বল হওক আমাৰ এপাৰ্টমেণ্টটো আমাৰ ষ্টাৰ চিকিউৰিটিটো ভৱিষ্যতে এনেকৈ মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও